নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে শুকুৰবাৰৰ যোৱা দেওবাৰৰ দৃশ্য। বাৰীৰ কলথোকা আচলতে সৰি পৰিলে, সেইবাবে কলথোকা কাটি মায়ে কাটিলে, ভণ্টিয়ে আনিবলৈ এইফালে চেষ্টা কৰি আছিলে। মই ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু তাইও আনিব নোৱাৰিলে। ওচৰৰ দাদা এজনে আমাৰ আনি দিলে বাৰু, পাৰ কৰাই দলং এই সাঁকোডাল, আৰু মই ভিডিঅ' কৰি ৰাখিছিলোঁ। চাই যাব দেই আগলৈ ভিডিঅ'টো। এয়া হৈছে দেওবাৰৰ দিনটো, দেওবাৰৰ দিনা মই আৰ্হি হৈ পায়স অকণ আগ কৰি থৈছিলোঁ। তাই চকুটোৱেদি অকণমান পানী ওলাই আছিলে। হাই টুক টুক কৈ দিয়া, টুক 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 টুক। আজি পায়স দিছোঁ নি বাৰু? হা দে এইফালে চাই দিয়া, এইফালে চাই দিয়া মোক, এইফালে চাই দিয়া। ন এইফালে চাই দিয়া। বাবা ধুনু লাগিছে দেই পায়স। গৈছেগৈ নে পায়স? অকণমান বাকী, বেছি বাকী নহয়, অকণমান বাকী। বাবা শুন, কি সেয়া কিনো, কি এক্টিং ধৰিছা তুমি? সেই দাদাক মাতাচোন, দাদা মাতি দিয়া। আহা গ'ল, দাদা গ'ল। বাই বাই দি দিয়া, বাই বাই দি দিয়া। কাটা মাৰি দিছে ককায়েকে। বা দাদাই বেলেগ কাটা মাৰি দিলে দেই, আজি হৈছে বুধবাৰ। আজি বুধবাৰ মই দিনটো আৰম্ভ কৰি দিছোঁ, ৰাতিপুৱাৰ পৰাই গুড মৰ্ণিং সকলোলৈকে। আজি যিহেতু সৰস্বতী পূজা বুলি মই আৰ্হি হৈ মই অকণমান ক্ষীৰ বনালোঁ। ক্ষীৰ বনালোঁ যাতে তাই সৰস্বতীয়ে লাগ দিয়ে, আগলৈ যাতে ভাল মানুহ হ'ব পাৰে, সৰস্বতীয়ে লাগ দি যাতে সকলো দিশতে তাইক আগবঢ়াই নিব পাৰে, সেই ভাবিয়ে আজি ক্ষীৰকণ বনালোঁ। দিনটো কি হয় কি নহয় দেখাই যাম, চাই যাব। আৰু তাতে আজি আৰ্হি কাণখনো ফুটাব লাগিব। সৰস্বতী পূজাত কাণ ফুটালে ভাল বুলি কয়, সেইবাবে তাইক কাণ ফুটাবলৈ বুলি লৈ যাম। আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই গৈ থাকিব দেই, চাই যাব। এয়া দেখিছেনে, মই ক্ষীৰ বনালোঁ তাইৰ কাৰণে বুলি নহয়, ভগৱানৰ ওচৰত মই ভোগ দিম। পায়সৰ ৰেচিপি আপোনালোকে আচলতে বনাব জানে, সেইবাবে পায়সৰ ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰা নাই। চাই যাব আজিৰ দিনটো কি হয় কি নহয় দেখাই যাম। এইফালে মোৰ ভোগকণ বনাই হৈ গ'ল। এয়া দেখিছেনে, মই ভগৱানৰ ওচৰত এগছি চাকি জ্বলাম, দুডাল ধূপ লগাম। আৰু আৰ্হি হৈ কিনি আনিছিলে সেইখন ফলি আৰু এখন কিতাপ আৰু ফলুগুটি খুটি মই ভগৱানৰ ওচৰত আচলতে আগবঢ়াই দিছোঁ, যাতে সৰস্বতী মায়ে তাইক আচলতে পঢ়া শুনা বুলি নহয় আৰু সকলো দিশতে যাতে আগবঢ়াই নিয়ে, আৰু কথা ফুটাৰ পৰা আদি কৰি তাই যে সকলো কথা একদম ধুনীয়াকৈ ক'ব পৰা হৈ যায়। যিহেতু আমাৰ আৰ্হি 1.5 বছৰ হৈছেহে, তথাপিও তাই যাতে ভগৱানৰ ওচৰত মই সেৱা জনাম, যাতে সৰস্বতী তাইৰ প্ৰতি সুদৃষ্টি হয়। এয়া দেখিছেনে, এগছি চাকি মই জ্বলাই দিলোঁ। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, যাতে তাই ভাল হয়, আৰু যি হয় তাই যাতে আগলৈ ভাল হয়। আৰু এইফালে দেখিছেনে, মই পায়সকণো ভগৱানৰ ওচৰত প্ৰথম অৰ্পণ কৰি ল'লোঁ, তাৰপাছতহে আমি আৰ্হিক খাবলৈ দিম। এয়া দেখিছেনে, আমাৰ দেউতা ফটো, তেওঁকো সেৱা কৰিলোঁ, য'তে আছে যাতে আমাক আশীৰ্বাদ কৰে। আৰু কাষতে থকা যিজন আছে সেইজন হৈছে আমাৰ খুৰা। আৰু ইয়াত দেখিছেনে কাণ ফুটাবলৈ বুলি ওলালোঁ আৰ্হি, দেখিছে আমাৰ আৰ্হিলৈ।
এয়া দেখিছেনে বাপেক আমি আচলতে আৰ্হিয়ে গমেই নাপায় যেন তাইক কাণ ফুটাবলৈ নিম খুব ফূৰ্তি পায় আচলতে ফুৰাবলৈ লৈ গ'লে তাইক আমাৰ আৰ্হিক কেনেকুৱা লাগিছে বাৰু দেখিবলৈ কমেণ্ট এটা কৰিবচোন দেই আৰু মোৰ চেনেলত কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব শুন চোৱা এইফালে ক'ত আহিছা হা ক'ত আহিলা আৰ্হি কাণ ফুটাই এয়া বাহিৰে দেখিছেনে আৰ্হি মোমায়েকৰ ঘৰলৈ গ'লোঁ আমাৰ মাৰ ঘৰলৈ আৰু দেখিছেনে আৰ্হি উৎপাত মোমায়েকৰ ঘৰ পায় মোমায়েকক আচলতে বিচাৰি ঘূৰি ফুৰিছিলে তাই আচলতে মোমায়েকৰ ঘৰলৈ আচলতে সকলোবিলাক ল'ৰা ছোৱালী আচলতে হেঁপাহ থাকে হয় নহয় চাই যাব দেই আমাৰ আৰ্হি আচলতে বায়েকৰ মানে মোৰ বৰ্তাৰ ল'ৰা যি দাদাৰ ছোৱালী তাইৰ বাৰ্থডে আছে সেই বুলিয়ে আচলতে ঘৰলৈ বাহিৰে গ'লোগৈ চাই যাব বাৰ্থডেৰো কিছু মানে অংশ মই ভিডিঅ'টোত দেখাই দিম চাই যাব আগলৈ ভিডিঅ'টো এয়া দেখিছেনে আমি বাৰ্থডে ঘৰ পালোঁগৈ বাৰ্থডেত এয়া নবৌতে খাই থাকোঁতে মই ভিডিঅ' কৰিলোঁ আচলতে ভিডিঅ' কৰোঁতেও তাতে হাঁহি কিবা এটা মোক জোকাই আছিলে আৰু এইফালে দেখিছেনে নবৌতে সকলোবিলাকে খাই আছিলে আৰু আচলতে মোৰ নবৌ যিজনী যে প্ৰথমে দেখিছিলে সেইজনী আচলতে মোক সৰুৰ পৰাই পাইছে আচলতে বহুত মৰমৰ সৰুৰ পৰা মানে কি আৰু মানে বিয়া হোৱা আগৰ পৰাই পায়ে আছিলে এয়া দেখিছে নহয় এইফালে আমাৰ বুলিবাহঁতে ৰুটি বেলি আছে আৰু এইফালে বনাই আছে মই ভাবিলোঁ তাৰো অকণমান ভিডিঅ' কৰোঁ আৰু দেখিছে কাষতে যে থিয় হৈ আছে সেয়াই হৈছে মোৰ বৰ দেউতা মই দেউতা বুলি মাতোঁ আৰু এয়া আটা মুঠি থকাটো হৈছে ডাঙৰ দাদা আৰু এজনী সৰু নবৌ বাতি কাঁহী ধুই আছিলে এইফালে বাৰ্থডে গাৰ্ল দেখিছেনে কিন্তু তাইৰ দেহাটো বেয়া আচলতে সেইকাৰণে মন মাৰি মাকৰ কোচত উঠি আছিলে তাইকো আপোনালোকে আশীৰ্বাদ কৰিব যে দেই আৰু তাই যেন দেহা মোৰ ভাল হৈ থাকে আৰু তাই মানে আগলৈ ভাল মানুহ হ'ব পাৰে সেইবাবে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমাৰ আৰ্হিলে দেখিছেনে উৎপাত তাই লোকৰ চেণ্ডেল এযোৰ আচলতে পিন্ধি ফুৰিছেগৈ নিজৰ জোতা খুলি লোকৰ চেণ্ডেল টানি ফুৰিছেগৈ দেখিছেনে ছোৱালীজনী কাণ্ড এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ মোৰ চেনেললৈ কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে লাইক কমেণ্ট কৰিব আৰু এয়া দেখিছেনে আৰ্হি আচলতে শুই থাকোঁতেও মই অকণ ভিডিঅ' কৰি আছিলোঁ এয়া আমাৰ ডাঙৰ নবৌৰ ৰুম অকণমান মানে ভিডিঅ' কৰি ৰাখিলোঁ নবৌৰ ৰুমটো আচলতে ইমান চিজিলকৈ ৰাখে সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁচোন দেখাম আপোনালোকক এই দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছে আৰু এয়া মাৰ ঘৰৰ পৰা দি পঠিয়ালে দেখিছেনে পপাই আচলতে বান্দৰ ৰখি ইমান কষ্টৰে মানে খেতি কৰিছিলে তাৰে দেখিছেনে ফচল ইমান ধুনীয়াকৈ হৈছে ইমান ডাঙৰ ওলকবি আচলতে খাবলৈও বহুত টেষ্টি হয় বাৰীৰে গোবৰতে হোৱা পাচলি এয়া দেখিছেনে ইমান ডাঙৰ হৈছে বন্ধাকবি ওলকবি ফুলকবি আৰু পালেং আৰু লগতে জিলমিল শাক এয়া দি পঠিয়াইছিলে আমাৰ ওচৰত আৰু লগতে ধনিয়া আৰু এইফালে কচু শাক মাৰ ঘৰলৈ গ'লে আচলতে যিকোনো মানে সৰু বস্তু এটা হ'লেও বান্ধি দি পঠিয়াই এইফালে দিছে ফ্ৰেঞ্চবিন আৰু সৰু গাজৰ এইখিনি আচলতে আমাৰ আৰ্হিক খাবলৈ বুলি দিছে ডাঙৰ হ'ব ইয়াতকৈ মানে তথাপিতো আহিলে বুলি কেইটামান ছিঙি দিলে দেখিছেনে গাজৰ শুকান চব্জি খাই কোনে ভাল পায় বাৰু ফ্ৰেঞ্চবিন আকৌ আৰু দি পঠিয়াইছিলে দেই সৰু আলু ভিডিঅ' কৰিবলৈহে নহ'লে আমাৰ সেয়া বৰদেউতাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে সৰু আলু মানে 3 কেজিমানৰ জোখত চাগে দি পঠিয়াইছিলে মই খালি ভিডিঅ' নকৰিলোঁ আৰু এইফালে দিছিলে বুলিবাই বনাই থৈছিলে কচু শাক আমি নাখালোঁ বাবে এয়া টিফিনতে দি পঠিয়ালে আচলতে খাবলৈ বহুত টেষ্টি হৈছিলে বহুত ধুনীয়াকৈ বনাইছিলে খাবলৈও বহুত ভাল লাগিছিলে কচু শাকৰ আঞ্জা কোনে খাই ভাল পায় বাৰু আজিলৈ ভিডিঅ'টো ইয়াকে দেখালোঁ লগ পাম আন এটা ভিডিঅ'ত ধন্যবাদ